মইতো ডাইৰেক্ট বেয়া পাওঁ। সেইকাৰণে মই কওঁ যে গৰু নাখাবি ভাই, মদ খা। আৰু এইবিলাক কথাটো মই ডাইৰেক্ট কওঁ, মইতো লুকাই নকওঁ। গৰু খোৱা কামকটো মই ছাপৰ্ট নকৰোঁৱে। প্ৰত্যেকবাৰে ঈদৰ আগত মই এপিল কৰোঁ যে এইবাৰ গৰু নাখাব। আন কিবা আপোনালোকে যিহেতু এইটো কি বুলি কয়, কুৰবানী দিব লাগে, আন জীৱ জন্তু কুৰবানী দিয়ক, গৰু কুৰবানী নিদিব। গৰুৰ বিৰুদ্ধে আমি আইনো আনিছোঁ। ৰাজহুৱা স্থানত গৰু খাই বা গৰু খোৱা ফটো দিলে 3 বছৰ জেল। কোনোবাই ঘৰৰ ৰুমৰ ভিতৰত খাইছে, ইমানলৈকেতো আমি চাব নোৱাৰোঁ। গতিকে সি এজিপিৰ এম এল হওক, বিজেপিৰ এম এল হওক, গৰু খোৱাটো বেয়া কথা ভাই। মহাত্মা গান্ধীয়ে কৈ গৈছে। আপোনাৰ ঘৰত মাক সুধিবচোন। আপুনিতো দুনিয়াৰ মানুহৰ নাম ল'লে, নিজৰ মাৰ কথাটো সোধকচোন। হৰে কৃষ্ণ ডেকাৰ কেইটা ভোট আছে? নৌ সেনা পাৰ্টিটো ক'ৰ পৰা ইয়াত আহিল? নিৰ্মলা সীতাৰমণৰ হাজবেণ্ড এটা পৰিচয় হ'ব পাৰে নেকি? অসমৰ লগত কি সম্পৰ্ক? অসমত শ্ৰীমন্ত শংকৰদেৱ আছে, অসমত মা কামাখ্যা আছে, অসমত শক্তিপীঠ আছে। ইয়াতে গৰু খোৱা কেণ্ডিডেটক মানুহে ভোট নিদিয়ে। হৰে কৃষ্ণ ডেকা ঘৰত কি খাই আমিতো চোৱা নাই, কিন্তু এই কেণ্ডিডেটজনীৰ দেউতাক মাকে গৰু খাই থকা ইনষ্টাগ্ৰামত ফটো আছে। উত্তৰ পূৰ্বক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি কোৱা ছাৰ্জিৎ ইলামাক ছাপোৰ্ট কৰা, উমৰ খালিদক ছাপোৰ্ট কৰা ৰেকৰ্ড আছে। এইবিলাক হৰে কৃষ্ণ ডেকাৰ ডাঙৰ জামেলাটো কি? আপোনালোকে, মই ইউজুৱেলি মানুহৰ এগেইনষ্টত নকওঁ। হৰে কৃষ্ণ ডেকাই আছিল অসমৰ গুপ্ত হত্যাৰ নায়ক। অসমত যেতিয়া গুপ্ত হত্যা চলিছিল, হৰে কৃষ্ণ ডেকা ডিজিপি আছিল, শ্ৰীবাস্তৱ এডিজিপিহে আছিল। কেমুফ্লেজ কৰি শ্ৰীবাস্তৱৰ নামটো বেছি ওলাই গ'ল, হৰে কৃষ্ণ ডেকাৰ নামটো নোলাল। আৰু এওঁলোকৰ ল'ৰা ছোৱালী ফৰেনত পঢ়ে, ফৰেনত থাকে, গতিকে টেনশ্যনে নাই ইয়াত যি হয় হওক। সেইকাৰণে এইবোৰ মানুহৰ কথাৰ লগত মোৰ নিমিলে। চিধা চিধি কথা আপোনাৰ মায়ে যদি কয় যে নহয় নহয় গৰু খালেনো কি কথা, তেতিয়াহ'লে মই মানি লওঁ। আপোনালোক গোটেইকেইজনে নিজৰ মাক আৰু নিজৰ পৰিবাৰক আজি সুধিব।